আমি এতিয়া গুৱাহাটীত সূৰ্যমুখীৰ চিত্ৰগ্ৰহণৰ কামত ব্যস্ত আছোঁ। চিনেমাখনত প্ৰধান নাৰীৰ চৰিত্ৰটোত মই অভিনয় কৰিছোঁ। খুব ভাল লাগিছে কাৰণ ডক্টৰ বিৰিঞ্চি কুমাৰ মেধি ডাঙৰীয়া এটা কাহিনী অনুপম অনুকল্পৰ আধাৰত আমাৰ পৰিচালিকা অন্তৰা জিজি চৌধুৰী বাইদেৱে নিজেই চিত্ৰনাট্যখন নিৰ্মাণ কৰিছে আৰু এটা সহজ সৰল সুন্দৰ কাহিনী, নিপুটল কাহিনী এটা, য'ত বহুতো চৰিত্ৰবিলাকৰ ঘাত প্ৰতিঘাত আছে, প্ৰেম ভাল পোৱা আছে, মৰম আছে, বান্ধোন আছে আৰু এটা সহজ সৰল কাহিনী খুব সুন্দৰভাৱে দৰ্শকৰ মাজলৈ উলিয়াই নিয়াৰ এটা প্ৰচেষ্টা চলি আছে। আৰু মোৰ চৰিত্ৰটো হৈছে প্ৰাৰ্থনা, এগৰাকী খুবেই বলিষ্ঠ নাৰী, জীৱনত বহু ঘাত প্ৰতিঘাত সংঘাত অতিক্ৰম কৰে, কিন্তু হাঁহি মুখে, মানে ঘাত প্ৰতিঘাত আহিছে বুলি তেওঁ দুখ কৰি বা মন ভাঙি পেলাই বহি থকা নাই। তেওঁ কৰ্মক্ষেত্ৰত আগুৱাই গৈছে আৰু নিজৰ লগতে নিজৰ পৰিয়ালটোক তেওঁ শক্তিশালী কৰাৰ এটা চেষ্টা কৰিছে। আৰু মই ভাবোঁ এই চিনেমাখনৰ জৰিয়তে খুব এটা সুন্দৰ বাৰ্তা আমাৰ দৰ্শকসকলে পাব। নৱপ্ৰজন্মৰ কাৰণে এটা খুব সুন্দৰ বাৰ্তা আছে কাহিনীটোত, সেইকাৰণে চৰিত্ৰটো কৰি খুবেই ভাল লাগিছে। আৰু এই চিনেমাখনৰ শ্বুটিং ক'ত চলিছে? আমি শ্বুটিং কৰিছোঁ গুৱাহাটীত বহুত ভাল ভাল লোকেশ্যনত, তাৰ উপৰি তেজপুৰত কৰিছোঁ। তেজপুৰখন অতি সুন্দৰ, বহুতেই জানে, খুব সুন্দৰ সুন্দৰ লোকেশ্যন শ্বুটিং কৰিছোঁ। তাৰ উপৰি ইয়াতে এটা ৰোমেণ্টিক গান আছে। গানটো চিত্ৰগ্ৰহণ অৰুণাচলত কৰিব বুলি ভবা হৈছে, তাৰ লগতে অসমৰ বিভিন্ন সুন্দৰ লোকেশ্যনতো যোৱাৰ উদ্দেশ্য আছে। আৰু আপোনালোকৰ কেতিয়ালৈকে ৰিলিজ হ'ব চিনেমাখন? মানে শ্বুটিংটো বাৰু আজি চাগে শেষৰ দিন? আজি শেষ দিন, গানটো বাকী আছে। আৰু আশা কৰা হৈছে, যিহেতু কামখিনি খুব সুন্দৰভাৱে আগবাঢ়ি গৈ আছে, শ্বুটিঙৰ লগে লগে আমাৰ এডিটিঙৰ কামো চলি আছে একেলগতে, আৰু অতি সোনকালে হয়তো ডাবিঙৰ কামো আৰম্ভ হ'ব। তাৰপিছত আমি আশা কৰিছোঁ যে এই বছৰৰ শেষৰ ফালে চিনেমাখন ৰাইজে চাবলৈ পাব। খুব ভাল লাগিছে অন্তৰাবাৰ লগত কাম কৰি। অন্তৰাবাক মই প্ৰথম পাইছিলোঁ অনুনাদ দ্য ৰিজনেঞ্চ চিনেমাখনত, তেখেতে মোৰ মাৰ চৰিত্ৰটো অভিনয় কৰিছিলে। সেই চিনেমাখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে, গমেই পাই চাগে, ছ'চিয়েল ইছ্যুত। আৰু এগৰাকী এক্ট্ৰেছ সহ অভিনেত্ৰী হিচাপে তেখেতক পাইছিলোঁ, ইয়াত মই তেখেতক পৰিচালিকা হিচাপে পাইছোঁ আৰু খুব ভাল লাগিছে কাম কৰি বাৰ লগত। তাৰোপৰি আমাৰ প্ৰযোজিকা ডক্টৰ তিলোত্তমা বৰুৱা বাইদেউ, তেখেতেও এটা চৰিত্ৰত অভিনয় কৰিছে, মোৰ মাৰ চৰিত্ৰত অভিনয় কৰিছে। তো দুগৰাকী মাৰ লগত জীয়ৰী কাম কৰি খুব ভাল লাগিছে। তাৰোপৰি মোৰ কাৰণে খুব ভাল লগা এটা কথা যে মোৰ অতি প্ৰিয় আৰু শ্ৰদ্ধাৰ অভিনেতা অৰুণনাথ ডাঙৰীয়া আকৌ এবাৰ মোৰ দেউতাৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ আগতে আমি কৰিছিলোঁ জানু বৰুৱা ছাৰৰ ডেট গাষ্টি মৰ্ণিং শ্বৰ্ট ফিল্মখন। তো যেতিয়া মই গম পাইছিলোঁ যে অৰুণ দা আছে, আই ৱাজ ভেৰি এক্সাইটেড। তাৰোপৰি বাহাৰুল ইছলাম দা, আমাৰ আটাইৰে মৰমৰ কাশ্মীৰী শইকীয়া বাইদেউ, তেওঁলোকক বিশেষ ভূমিকাত দেখা পাব চিনেমাখনত। আৰু চিনেমাখনত মোৰ অপজিটত হিৰো হিচাপে আমাৰ কপিল দা আছে। তো খুব কাম কৰি ভাল লাগিছে সকলোৰে লগত। ইয়াতে যিহেতু গায়ক হিচাপে জুবিন দাৰ গান আছে, জুবিন দাৰ গানো আছে এটা। গতিকে গানটো কেনেকুৱা ধৰণৰ, কেইটা গান আছে জুবিন দাৰ? জুবিন দাৰ এটা গানেই আছে, আৰু চিনেমাখনত বহুকেইটা গান নাই, 3টামান গান আছে, আৰু বেলেগ বেলেগ মানে চিটুৱেশ্যনৰ হিচাপতহে গান আহিব। আৰু ৰোমান্টিক এটা গান আছে, যিটো খুব সুন্দৰভাৱে বাণীবদ্ধ কৰা হৈছে, আৰু আশা কৰিছোঁ অতি সোনকালে ৰাইজে শুনিবলৈ পাব। আমি খুব ভাল পাইছোঁ, আশা কৰিছোঁ ৰাইজেও ভাল পাব গানকেইটা।